সঁচাকৈ গৰিমা বৌক চবে কৈ আছে সেন্দুৰ লৈ আছে কিয়। জুবিনদাৰ যি কপাৰত সেন্দুৰ থাকিব, অসহায় লাগিব। কিন্তু এজন স্বামী ঢুকোৱাৰ পিছত পত্নীৰ কপাৰত সেন্দুৰ থকাটো এতিয়াহে অনুভৱ কৰিছোঁ সঁচাকৈ ভাল। সেন্দুৰটো থাকিলে মানুহে দুৰ্বলতা আৰু কৰি দিব নোৱাৰে। তাৰ বাবে সেন্দুৰটো অতি প্ৰয়োজনীয়। তেওঁৰ নামত অকণমান চিনটো লৈ থকাটো ভাল, কাৰণ মোৰ স্বামী ঢুকোৱাৰ পিছতো মোৰ স্বামীৰে হৈ থাকিব বিচাৰোঁ মই। তেওঁৰ নামত মই সদায় মোৰ অন্তৰত বুকুত স্বামী সদায় থাকিব বুলি তেওঁৰ নামতে অকণমান সেন্দুৰটো লৈ থকাটো সঁচাকৈ বেলেগে কোনো বেয়া চকুৰে বেয়া ভাৱ ল'ব নোৱাৰে, যাতে নিজে এইখিনি লৈ থকাটো ভাল। আগৰ দিনত পৰম্পৰা নিয়ম আছিলে সেন্দুৰ মুচি দিয়া হয়, কিন্তু সেন্দুৰ মুচি দিয়াৰ পিছত লাগে যে মই এতিয়াৰ পৰা সেন্দুৰ মুচি দিলোঁ, তেওঁৰ নহয় আৰু মই আন কাৰোবাৰ হ'ব পাৰোঁ। অনুভৱটো এনেকুৱা লাগে যে কাৰোবাৰ লগত মই এতিয়া যাব পাৰোঁ। বয়সস্থ মানুহৰ কথা নকওঁ, বয়সস্থ মানুহৰ কিন্তু সেন্দুৰ লোৱা নোলোৱা একো কথা নাই। তেওঁতো সদায় অন্তৰতো ৰাখে স্বামীক, স্বামীৰে হয় তাকে সদায়, কাৰোতো নহয়। তেওঁলোকে সদায় সৎপথত থাকে। এতিয়া কম বয়সৰ যদি বিধৱা হৈ যায়, তেতিয়া যদি আন কাৰোবাৰ লগত যদি বিবাহ হ'ব নিবিচাৰে, তেতিয়া সেন্দুৰ অকণমান নিয়মত লৈ থকাটো ভাল। তেওঁৰ স্বামীৰ নামত কিছুমান পত্নী থকা সময়তো কিছুমান আন কাৰোবাৰ লগত কেৰেক্টাৰ ভাল নহয়, এইবিলাকৰ কথা নকওঁ। তেওঁলোকে সেন্দুৰ লোৱা নোলোৱা তেওঁলোকৰ কথা, এইটো নল'লেও কথা নাই, সিহঁতৰ স্বামী থাকিলেও ধৰা কিন্তু সেন্দুৰৰ মূল্য নাথাকে। তেতিয়া স্বামীৰ নামত সেন্দুৰ লৈ আন কাৰোবাৰ লগত যদি লাইনটোৱে বেয়া, তেওঁলোকৰ সেইটো ক'বলৈ নাযাওঁ মই বাৰু। যোন মানুহ বিধৱা, তেওঁলোকে যদি বিবাহ নেক্সট পাতিব নিবিচাৰে, তেতিয়া সেন্দুৰ অকণমান পুত হিচাপে অকণমান হ'লেও কপাৰ লৈ থকাটো ভাল বুলি ভাবোঁ মই। এইখিনি কৈ ৰাখিছোঁ।